যোৰহাট সদৰ থানাত মোবাইল ফোনৰ মেলা হয়। যোৰহাট সদৰ আৰক্ষী থানাত আজি দেখা পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য। উল্লেখযোগ্য যে কিছুদিন আগলৈকে চিলনী চোৰে ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। আজি সেই চিলনী চোৰ কেইটাৰ বাবেই সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে যোৰহাট আৰক্ষী। যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত সক্ৰিয় তদন্ত আৰু ধাৰাবাহিক অভিযানৰ জৰিয়তে যোৰহাট আৰক্ষীয়ে আজি 18টা চুৰি মোবাইল ফোন উদ্ধাৰ কৰি গৰাকীৰ হাতত চমজাই দিয়ে। উল্লেখযোগ্য যে মাত্ৰ 2 মাহৰ ভিতৰত যোৰহাট আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা চুৰি হোৱা মুঠ 40টা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই মোবাইল ফোনবোৰ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি উদ্ধাৰ কৰা মোবাইলসমূহৰ অধিকাংশই চিলনী চোৰে চুৰি কৰি থপিয়াই লৈ গৈছিল। এই অভিযানৰ অংশ হিচাপে আৰক্ষীয়ে 7টা চিলনী চোৰক আটক কৰি আইনী প্ৰক্ৰিয়াৰ অন্তত জেল হাজতলৈ প্ৰেৰণ কৰিছে। উদ্ধাৰ কৰা মোবাইল ফোনসমূহ আজি আনুষ্ঠানিকভাৱে গৰাকীক চমজাই দিয়া হয়। দীৰ্ঘদিন ধৰি হেৰুৱা মোবাইল ফোন পুনৰ লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰিছে গৰাকীসকলে। আৰক্ষীৰ এই সফল পদক্ষেপৰ বাবে যোৰহাট আৰক্ষীক ধন্যবাদ জনাইছে ৰাইজে। এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে যোৰহাট আৰক্ষী ৰাইজৰ সুৰক্ষা আৰু সম্পত্তি উদ্ধাৰত সদায় সজাগ। বিভিন্ন সময়ত এইবোৰ মোবাইল চুৰি হৈ আছিলে যোৰহাটৰ বিভিন্ন অঞ্চলৰ পৰা। তো আমাৰ লগত ইনপুট আছিলে, আমি টেকনিকেল এনালাইচিছ কৰিছোঁ আৰু ইতিমধ্যে আমি প্ৰায় 2 মাহত 40টাৰ বেছি মোবাইল ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু একৰ্ডিংলি আমি মোবাইলখিনি ৰাইটফুল অ'নাৰ্ছক আমি হেণ্ড অভাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। আজি মুঠ কিমান কৰিলে? 18টা। আজি 18টা মোবাইল ৰিকভাৰ কৰা হ'ল। আৰু মূল্য কিমান হ'ব? প্ৰায় 4.5 লাখ টকা মোবাইল। আৰু মুঠ 2 মাহত আপোনালোকে 40টা মোবাইল ৰিকভাৰ কৰা হৈছে। 40টা মোবাইলৰ মূল্য প্ৰায় 10 লাখ মান টকাৰ মোবাইলৰ মূল্য হ'ব। আৰু অলৰেডি 7জন মানুহ আমি এৰেষ্ট কৰা হৈছে এই সংক্ৰান্তত। তেখেতৰ জেললৈ পঠিয়াইছে। সমান্তৰালভাৱে চিলনী চোৰৰ সংখ্যা বা বিভিন্ন সময়ত দেখি থকা হয়। চিলনী চোৰ কমপ্লিটলি বেণ্ডে হ'ল বুলি ক'ব পাৰি। এতিয়া চিলনী চোৰৰ গেং আছিলে 2খন স্কুটি, আমি গোটেই গেংটোৱে ধৰিলোঁ অলৰেডি। চেইন স্নেচিং চিলনী চোৰ আজিৰ তাৰিখত সকলো জেল হাজতত আছে। এতিয়া যোৰহাটৰ ৰাইজক আপুনি আশ্বাস দিব পাৰে যে এতিয়া চিলনী চোৰ বা আজিৰ তাৰিখত নাই। হাতৰ পৰা মানে হেৰাই গ'ল। হেৰাই যোৱাৰ পিছত মই এফআইআৰ এখন দিলোঁ। এফআইআৰ দিয়াৰ পিছত মানে আজি এমাহৰ ভিতৰত মোবাইলটো পাইলোঁ। ওচৰত ইয়াৰ পৰা খবৰ দিলে, খবৰ দিয়াৰ পিছত মোবাইলটো লৈ যাবলৈ ক'লে। এতিয়া আজি এইটো মোবাইল পাইছোঁ। আপুনি কি আহ্বান হৈছে? ভাল লাগিছে আৰু পুলিচৰ যিটো ট্ৰেকত ধৰিছে সেইটো ভাল লাগিছে আৰু এতিয়া। মই আৰক্ষী থানাৰ চৌহদত উপস্থিত হৈ মিডিয়াৰ আগত মই বক্তব্য ৰাখিবলৈ পাই খুব ভাল পাইছোঁ। এইটো কাৰণে ভাল পাইছোঁ যে যোৰহাট থানাৰ আৰক্ষী এটা চিনচিয়াৰ ৱৰ্ক বা তেখেতসকলৰ কৰ্মদক্ষতাৰ ওপৰত মোৰ এটা আস্থা আছে। আস্থা এইটো কাৰণে মই এজন ছিনিয়ৰ চিটিজেন আৰু মই যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি। মই এজন কাউন্সিলাৰ, SMDC মই চেয়াৰমেন। মই ৰাইজৰ লগত খুব সম্পৰ্কিত। এই বস্তুটো পাই মই ৰাইজক এটা অনুৰোধ জনাম যে আমাৰ আৰক্ষীৰ লগত সকলো সম্পৰ্কে জনসাধাৰণে সম্পৰ্ক এটা ৰাখে আৰু সম্পৰ্কটো ৰাখিলে আমাৰ যিটো সজাগতা, আমাৰ সমাজখনৰ যিটো সজাগতা, সেই সজাগতাটো আমাৰ গুৰুত্ব বাঢ়িব। মই মোবাইলটো পাইছোঁ, ভাল লাগিল আৰু মই আশাবাদী আছিলোঁ। যেতিয়া মোবাইল ইয়াত পাইছিলে, তেতিয়া মিডিয়াত মই পাইছিলোঁ যে মোবাইলকেইটা পাইছে। তেতিয়া মই এখন এজাহাৰ দি পেলাই মোৰ চিনাক্তকৰণ কৰি আজি মোক মাতিলে। সেইকাৰণে মই ইয়াৰ IC মহোদয়কে প্ৰমুখ্য কৰি তেখেতসকলৰ গ্ৰুপটোক, তেখেতসকলৰ দলটোক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ পৰা আমি মোবাইলটো উদ্ধাৰ কৰি পাই, বিশেষকৈ আমাৰ আৰক্ষীসকলে যিখিনি প্ৰচেষ্টা কৰিলে এই মোবাইলৰ উদ্ধাৰ অভিযান, সেইটো সঁচাকৈ বহুত ধন্যবাদৰ যোগ্য কৰ্ম। গতিকে আমি তাৰ কাৰণেও বহুত সুখী আৰু আনন্দিত। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।